ৰাতি 2টামান বজাত মানুহ আহিছে, আহি মোক বান্ধিছে, বান্ধি পিছত গামছা সোমাই দিছে, মুখত সোমাই দি প্ৰেছ মাৰি হাতত বান্ধিছে, পাৱত বান্ধিছে, বান্ধি হেৰি কৰিছে, পইচা চাবি দিবলৈ কৈছে, চাবি দিব লাগে, গড্ৰেজৰ চাবি দিব লাগে। চাবি মই দিয়া নাই, পিছত কৈ আছে তোক মাৰি দিম, চাবি ক'ত তোলা। পিছত চাবি পাইছে মোৰ লগত, তাৰপিছত চাবি লৈ গড্ৰেজ খুলিছে, খুলি পইচা লৈ গৈছে, পইচা 1,50,100 টকা। 5-6জন মানুহ, 3জনে মোক ধৰিছে, ডকাইতি কৰিছে। চব্জি বেচোঁ, নাই মোৰ সন্দেহ নাই। মাৰপিট কৰিছে, মানে এটা লাঠি মাৰিছে। আহি পেলাই মানে মোক ধৰি বান্ধিছে, বান্ধি পিছত কৈছে পইচা ওলা। এই ডেগাৰ বা চুৰি হ'ব, মোৰ গলাত ধৰিছে। 5-6জন মানুহ আহিছে। ৰাতি 2টামান বজাত। দৰ্জা বন্ধ আছিল, দৰ্জা কাটিছে, কাটি পিছত সোমাইছে ঘৰত। আৰু মোৰ লগত এজন আছিল, সি গম পোৱা নাই। মই মাত দিবলৈ নোৱাৰিছোঁ, সি মানে মাত দিছে। পিছত 1 নম্বৰ কচুৱা দিছোঁ ৰাতিপুৱা। মোৰ নাম মেহি আহমেদ। পুলিচ আহিছে। 2টামান বজাত মানে ডকাইত আহিছে, আহি পেলাই মোৰ ডাঙৰ বাই হয়, সি শুই আছে। মানে আমি উঠিছোঁ, উঠি পেলাই মানে কিবা এটা শব্দ পাইছোঁ। যোৱাৰ পিছত মই 3টা বজাত উঠিছোঁ আকৌ এবাৰ। উঠি পেলাই মানে এই মোৰ ভাগিন এটা আছিলে ডাঙৰ বাইৰ লগত, সেই শব্দ কৰি আছে, চিঞৰি আছে। চিঞৰাৰ পিছত মানে আমি দৌৰি গৈছোঁ, গৈ পেলাই চাইছোঁ এই ঘৰৰ বেৰাখন কাটা আছে, দৰ্জাটো ভাঙা আছে, ৰছী দি বান্ধা আছিলে, এইটো মানে কাটি দি পেলাই মানে ভিতৰত সোমাই গৈ পেলাই ডকাইতি কৰিছে। ডকাইতি কৰি পেলাই ভিতৰত টকা পইচা আছিলে গোটেইকেইটা লৈ গৈছে। তাক মানে বান্ধি থৈ দিছিলে, গলাত বান্ধিছে, মুখত বান্ধিছে, এই হাতত বান্ধিছে, চকুত বান্ধিছে। গৈ পেলাই আমি মানে মই দেখিছোঁ মাৰপিট কৰিছে। 5-6জন মান আহিছে, মই দেখা নাই। মানে সেই তাৰ চকু বান্ধা আছিলে। 5-6জন মান আহিছে। টকা 1.5 লাখ টকা আছিলে, 1,50,100 টকা আছিলে। এতিয়া মানে আমাৰ ইয়াত মানে জুৱা খেলটো বেছি হৈ আছে, মদ ভাং এই ড্ৰাগছ এইটো বেছি হৈ আছে। আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰত নহয়। এইটো মানে বন্ধ হ'ব লাগে। অসম চৰকাৰক আমি কৈছোঁ এইটো বন্ধ হ'ব লাগে। পুলিচ আহিছিলে ৰাতিপুৱা, ইনকুৱাৰী কৰি গৈছে। পুলিচে কৈছে এইটো মানে তুমি কিবা খবৰ কৰা, সিহঁতে তদন্ত কৰিব বুলি কৈছে, আৰু তদন্ত কৰি গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।